নমস্কাৰ বন্ধু বান্ধৱীসকল, জয় শ্ৰী গণেশ। আজি হৈছে 30 মাৰ্চ 2026, 15 বাৰ সোমবাৰ। পঞ্জিকা অনুসৰি আজিৰ দিনটোৰ সময়খিনি: সূৰ্য উদয় হ'ব ৰাতিপুৱা 5:17 আৰু অস্ত হ'ব 5:39 সন্ধিয়া। ব্ৰহ্ম মুহূৰ্ত হ'ব ৰাতিপুৱা 3:37 পৰা 4:23 লৈকে। অভিজিত মুহূৰ্ত হ'ব দিনৰ 11:25 পৰা 12:15 লৈকে। এই অভিজিত মুহূৰ্তৰ সময়ছোৱাত আপোনালোকে যিকোনো শুভ কাম ষ্টাৰ্ট কৰিব পাৰে। তিথি হ'ব দ্বাদশী তিথি ৰাতিপুৱা 7:09 লৈকে, তাৰপিছত ত্ৰয়োদশী তিথি আৰম্ভ হৈ যাব। নক্ষত্ৰ হ'ব মঘা নক্ষত্ৰ দুপৰীয়া 2:48 লৈকে, তাৰপিছত পূৰ্বা ফাল্গুনী নক্ষত্ৰ আৰম্ভ হৈ যাব। পক্ষ হ'ব শুক্লা পক্ষ। চন্দ্ৰ ৰাশি হ'ব সিংহ ৰাশি। সূৰ্য ৰাশি হ'ব মীন ৰাশি। দিনটোৰ কেইটামান শুভ সময় এনেকুৱা ধৰণৰ: গধূলি মুহূৰ্ত হ'ব সন্ধিয়া 5:30 পৰা 6:30 লৈকে। অমৃতকাল হ'ব দুপৰীয়া 12:23 পৰা 1:59 লৈকে। বিজয় মুহূৰ্ত হ'ব দুপৰীয়া 1:31 পৰা 2:21 লৈকে। ৰবি য়োগ হ'ব দুপৰীয়া 2:48 পৰা নেক্সট ডে ৰাতিপুৱা 5:15 লৈকে। অৱশেষত ৰাহুকাল। এইটো সময়ত কোনো ধৰণৰ শুভ কাম কৰা নহয়। ৰাহুকাল হ'ব ৰাতিপুৱা 6:49 পৰা 9 লৈকে। এইখিনিতে মই আপোনালোকক অনুৰোধ কৰিছো, মোৰ চেনেলটো গ্ৰ' কৰাৰ কাৰণে আপোনালোকে মোৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিৰ কাৰণে সামৰিছো। আপোনালোকৰ দিনটো মংগলময় হওক। ধন্যবাদ।